Hello friends, welcome back to my YouTube channel. মই অনুৰাগ শৰ্মা আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছো মোৰ YouTube চেনেলটোলৈ। আজি মই আপোনালোকৰ সন্মুখত এটা নতুন ভিডিঅ' লৈ উপস্থিত হৈছো আৰু আজিৰ ভিডিঅ'টোত মই আপোনালোকৰ সৈতে শেয়াৰ কৰিম অসম লোক আয়োগ আসাম পাব্লিক সাৰ্ভিস কমিশনৰ লেটেষ্ট আপডেটস সমূহ আৰু লগতে যোনখিনি আপকামিং এক্সামছ আছে ৰিজাল্টছ আছে সেইখিনি কেতিয়া দিব মই যিমানখিনি ইনফৰমেশন পাইছো সেইখিনি আপোনালোকৰ সৈতে শেয়াৰ কৰিম। খালি কথাটো হ'ল যে সব বস্তুটো এনেকুৱা মই যোনখিনি সোৰ্সৰ পৰা ইনফৰমেশনখিনি পাই থাকো তেওঁলোক হয়তো এতিয়া এপিএসসিৰ যোনখিনি ফাইনাল ডিসিশন মেকাৰ হেয়া ডিসিশন লয় চেয়াৰম্যানে লগতে কন্ট্ৰোলাৰ অফ এক্সামিনেশনে ঠিক আছে। খালি এওঁলোকে যোনখিনি কথা গম পায় সেইখিনি মই তেওঁলোকৰ মুখৰ পৰা শুনো যে এনেকুৱা কথা চলিছে। সো সেইখিনি মই আপোনালোকৰ সৈতে ভিডিঅ' বনাই শেয়াৰ কৰো। সো কেতিয়াবা সেইখিনি ডিসিশন চেঞ্জেস হ'ব পাৰে কাৰণ হায়াৰ লেভেলত ডিসিশন লয়। সো এতিয়া আপোনালোকৰ এটা মেইন প্ৰশ্ন মই বহুত কমেন্ট সেকশনত দেখি আছো বা বহুতে মোক মেসেজ কৰি সুধিছে যে এইচজিচিএলৰ যোনটো ইন্টাৰভিউ হৈ গল ৰিটেন এক্সামিনেশনৰ ৰিজাল্ট ডিক্লেয়াৰ কৰিলে তাৰ পিছত ডকুমেন্ট ভেৰিফিকেশন এণ্ড ইন্টাৰভিউ হৈ গল তাৰে ৰিজাল্ট কেতিয়া ডিক্লেয়াৰ কৰিব। সো ৰিজাল্ট ডিক্লেয়াৰ আজিও কৰি দিব পাৰে ঠিক আছে। যদি আজিৰ পৰা অফিস খুলিছে তেতিয়াহলে আজিও ডিক্লেয়াৰ কৰি দিব পাৰে বা কাইলৈও ডিক্লেয়াৰ কৰিব পাৰে ৰিজাল্ট। সো ৰিজাল্ট অলৰেডি ৰেডি হৈ গল। সো যিকোনো মুহূৰ্তৰ ৰিজাল্ট ডিক্লেয়াৰ কৰি দিব এইচজিচিএলৰ এছিষ্টেণ্ট একাউণ্টছ অফিচাৰ আৰু এপিডিচিএলৰ এছিষ্টেণ্ট একাউণ্টছ অফিচাৰ ৰিটেন এক্সামিনেশনৰ ৰিজাল্টো এইকেইদিনতে ডিক্লেয়াৰ কৰি দিব। ৰিটেন এক্সামিনেশনৰ ৰিজাল্টটো ৰেডি হৈ আছে। সো ডিক্লেয়াৰ কৰিবলৈ যিকোনো মুহূৰ্তত ডিক্লেয়াৰ কৰি দিব পাৰে ঠিক আছে। ৰিজাল্ট ৰেডি হৈ আছে এইচজিচিএলৰ এছিষ্টেণ্ট একাউণ্টছ অফিচাৰৰ ৰিজাল্ট আপোনালোকৰ ৰেডি হৈ আছে হেতু ডিক্লেয়াৰ কৰি দিব আৰু লগতে এপিডিচিএলৰ এছিষ্টেণ্ট একাউণ্টছ অফিচাৰৰ ৰিজাল্টটো আপোনালোকৰ ডিক্লেয়াৰ কৰি দিব। এইচজিচিএলৰ ফাইনেল ৰিজাল্টছ আছিল আৰু এপিডিচিএলৰ কি বুলি কয় ৰিটেন এক্সামিনেশন ৰিজাল্ট আৰু লগতে আপোনালোকে ক'ব ইয়াতে যদি আমি আৰু আপডেট চাওঁ তেতিয়াহলে এগ্ৰিকালচাৰ ডেভেলপমেণ্ট অফিচাৰৰ ৰিজাল্টটো দিলে ফাইনেল ৰিজাল্টছ ডিক্লেয়াৰ কৰিলে। সো যিসকলে পাইছে তেওঁলোকলৈ অভিনন্দন থাকিলে। বাকি অন্য যোনখিনি নটিফিকেশন সেইখিনি পুৰণা এতিয়া বৰ্তমান চাব গলে ই এডমিশন সাৰ্টিফিকেটটো আহি গল কম্বাইন্ড কম্পিটিটিভ মেইন এক্সামিনেশনৰ পৰা 11 12 13 3 দিন আছে। অক্টোবৰ 3 দিনত পৰীক্ষা হ'ব আৰু লগতে আপোনালোকৰ যোনখিনি আগৰ এক্সামছ আছিল কন্ডাক্ট কৰিবলৈ যেনেকৈ ইন্সপেক্টৰ অফ লিগেল মেট্ৰলজি জুনিয়ৰ ডেভেলপমেণ্ট অফিচাৰ সেইকেইটাৰ পৰীক্ষাও হয়তো এইটো মাহৰ লাষ্টৰ ফালে অনুষ্ঠিত কৰি দিব কাৰণ মই যিমানখিনি গম পাইছো তেওঁলোকে কোৱা মতে এইটো মাহতে অনুষ্ঠিত কৰিব এইটো মাহ বা তেনেকৈ আৰু এইটো মাহৰ ভিতৰতে বুলি কৈছে আৰু তেওঁলোকে খালি এতিয়া কথাটো হ'লে কন্ট্ৰোলাৰ অফ এক্সামিনেশনে বা চেয়াৰমেনে কি ডিসিশন লয় হেতুৰ ওপৰত ডিপেন্ড কৰিব। এতিয়া মই যোনকিজন সোৰ্সৰ কথা কওঁ তেওঁলোকে একেবাৰে ফাইনেল ডিসিশন মেকিং অথৰিটি নাই তেওঁলোকৰ ওচৰত ফাইনেল ডিসিশন মেকিং অথৰিটি নহয়। সো হেতু কাৰণে তেওঁলোকে যিমানখিনি কথা শুনিছে যেনেকৈ কথা বাৰ্তা পতা শুনে অফিসবিলাকত সো হেতু মতে তেওঁলোকে মোক জনায়। সো সেইখিনি মই জনাইছো আপোনালোকৰ সৈতে। এতিয়া ইয়াতে কেতিয়াবা মোৰ কথা মতে কেতিয়াবা নহলে মানে আপোনালোকৰ বহুতে মোক হয়তো কেতিয়াবা সমালোচনাও কৰে বা কিবা কৰে কিন্তু কথাটো হ'ল যে সব বস্তুটো এনেকুৱা মই এপিএসসি অফিসত নিজে চাকৰি নকৰো কাৰণ যিমানখিনি চাকৰি আছে যিহেতু ইউটিউব চেনেল চলাই আছো। সো হেতু কাৰণে বহুত জায়গাত মোৰ কিছুমান ফ্ৰেণ্ডছ আছে চিনাকি মানুহ আছে। সো তেওঁলোকৰ পৰা বহুতবিলাক মোৰ ইয়াতে কেণ্ডিডেটছো আছে বহুতবিলাক মানে মোৰ সাবস্ক্ৰাইবাৰছো আছে ভিউৱাৰছো আছে বেলেগ ডিপাৰ্টমেণ্টত গুৱাহাটী হাইকোৰ্টতে হওক বা অন্যান্য তেনেকুৱা ডিপাৰ্টমেণ্টত। সো তেওঁলোকৰ পৰাও মই কিবা কিবি ইনফৰমেশ্যন পাই থাকোঁ সেইখিনি তেওঁলোকে যি জনায় সেইটোৱে কাৰণ তেওঁলোকেতো ডিচিশ্যন নলয়। সো ডিচিশ্যন মেকিং অথৰিটি বেলেগৰ ওচৰত থাকে হায়াৰ অথৰিটিৰ ওচৰত থাকে। সো সেইটো কাৰণে তেওঁলোকে যি কথা বাৰ্তা চলে আৰু অফিচবিলাকত সেইখিনিয়ে মোক জনায়। সো মই সেইটো কাৰণে আপোনালোকক ভিডিঅ' বনাই জনাই দিওঁ যে এনেকুৱা হ'ব পাৰে বুলি ঠিক আছে। সো তেনেকুৱা ধৰণৰ কথা আৰু বাকী আপকামিং এক্সামছবিলাক এতিয়াৰ পৰা ষ্টাৰ্ট হ'ব আৰু কাৰণ জুবিনদাৰৰ গোটেইখিনি বস্তু ভালে কুশলে হৈ গ'ল। এতিয়া খালি জাষ্টিছ পাব লাগিব আৰু সেইখিনি আশা ৰাখিছোঁ তেওঁ যাতে জাষ্টিছ পায়। আৰু লগতে কথাটো হ'ল যে দুৰ্গা পূজাও শেষ হ'ল এতিয়া আপোনালোকৰ বাকী ফেষ্টিভেলছবোৰ আহি থাকিব লক্ষ্মী পূজা দিৱালী কাতি বিহু খ্ৰীষ্টমাছ নিউ ইয়েৰ কিন্তু পৰীক্ষাবিলাক লাহে কণ্ডাক্ট কৰিব আৰু এইটো মাহৰ পৰাই। সো এইটো মাহৰ পৰা আপোনালোকে পৰীক্ষাবিলাক এক্সপেক্ট কৰিব পাৰে। এপিএসচিৰ বহুত পৰীক্ষা পেণ্ডিং হৈ আছে সেইখিনি পৰীক্ষা ইয়াতে জুনিয়ৰ ডেভেলপমেণ্ট অফিচাৰে হওক বা আপোনালোকৰ কি বুলি কয় ইন্সপেক্টৰ অফ লিগেল মেট্ৰলজি সেইবিলাকৰ পৰীক্ষা কণ্ডাক্ট কৰিব। লগতে ৰিচাৰ্চ এছিষ্টেণ্ট বাজেট বা ফাইনেন্স ডিপাৰ্টমেণ্ট সেইখিনি অকণমান দেৰি হ'ব। বাকী ফৰেষ্ট ৰেঞ্জাৰ আৰু ছইল কনজাৰ্ভেশ্যন ৰেঞ্জাৰৰ পৰীক্ষাও আপোনালোকে এইটো বছৰ এক্সপেক্ট কৰিব নোৱাৰি। ছইল কনজাৰ্ভেশ্যন ৰেঞ্জাৰ আৰু ফৰেষ্ট ৰেঞ্জাৰ সেইটো হয়তো আপোনালোকে জানুৱাৰী ফেব্ৰুৱাৰী মানত এক্সপেক্ট কৰিব পাৰে মানে ইলেকশ্যনৰ আগে পৰীক্ষা এক্সপেক্ট কৰিব পাৰে। ৰিটেন এক্সামিনেশ্যনটো ইলেকশ্যনৰ আগে হয়তো হৈ যাব পাৰে ফৰেষ্ট ৰেঞ্জাৰ আৰু ছইল কনজাৰ্ভেশ্যন ৰেঞ্জাৰ ঠিক আছে। সো বাকী এইখিনিয়ে জনালোঁ এইখিনি পৰীক্ষাৰ ওপৰতে মই ইনফৰমেশ্যন পাইছিলোঁ বাকীখিনি পোৱা নাই। বাকী যোনখিনি ৰিজাল্টছ ডিক্লেয়াৰ কৰিবলৈ বাকী আছে সেইখিনি ৰিজাল্টছ ডিক্লেয়াৰ কৰি দিব এই 2 দিনতে ৰিজাল্টছ ডিক্লেয়াৰ কৰি দিব। আজিকালিৰ ভিতৰত ডিক্লেয়াৰ নকৰিলেও অহা সপ্তাহত ডিক্লেয়াৰ কৰি দিব যোনখিনি ৰিজাল্টছ হয়তো ডিক্লেয়াৰ কৰিবলৈ বাকী আছে যিমানখিনি মই গম পাইছোঁ আৰু বাকী
কিছুমান নতুন এডভাৰটাইজমেণ্টো ওলাইছিলে অনলাইন এপ্লিকেশ্যন হয়তো কিছুমানৰ চলি আছে চ' আপোনালোকে যিখিনি অনলাইন এপ্লিকেশ্যন চলি আছে এপ্লাই কৰি দিব পাৰে এছিষ্টেণ্ট ইঞ্জিনিয়াৰ চিভিল মেকানিকেল কেমিকেল পাব্লিক হেল্থ ইঞ্জিনিয়াৰিং ডিপাৰ্টমেণ্টৰ ঠিক আছে চ' তাৰে হয়তো অনলাইন এপ্লিকেশ্যন চলি আছে তাৰপিছত আৰু লগতে গ্ৰেড 4 পষ্টটো বহুতখিনি ওলাইছিলে আছাম পাব্লিক ছাৰ্ভিচ কমিশ্যন মানে অফিচতে আপোনালোকৰ পষ্টিং হ'ব লাষ্ট ডেট 9 অক্টোবৰলৈকে আছে আৰ্বান টেকনিকেল অফিচাৰৰ চিভিল মেকানিকেল ইলেক্ট্ৰিকেল এনভাইৰমেণ্টেল ইঞ্জিনিয়াৰো ওলাইছে হাউচিং এণ্ড আৰ্বান এফেয়াৰ্ছ ডিপাৰ্টমেণ্ট চ' তাৰো চাগে অনলাইন এপ্লিকেশ্যন এদিন দুদিনতে চেছ হ'ব ৰিচাৰ্চ এছিষ্টেণ্ট বাজেট ডিপাৰ্টমেণ্ট লগতে জুনিয়ৰ ইঞ্জিনিয়াৰ এইখিনি আপোনালোকে যদি কেনেবাকৈ এপ্লাই কৰা নাই কৰি ল'ব যদিহে অনলাইন এপ্লিকেশ্যন এতিয়াও বৰ্তমান চলি আছে ঠিক আছে মই লাষ্ট ডেটবিলাক অলপ পাহৰি গৈছোঁ যে ইয়াৰে 2-3টাৰ হয়তো লাষ্ট ডেট এতিয়াও বাকী আছে চ' কোনোবাই যদি এপ্লাই কৰা নাই কৰি ল'ব পাৰিব চ' ইমানখিনি ইনফৰ্মেশ্যন পাইছোঁ এজ অফ নাও যিমানখিনি গম পালোঁ মই সেইখিনি জনালোঁ বাকী আৰু যদি কাৰোবাৰ ওচৰত আৰু কিবা অথেণ্টিক ইনফৰ্মেশ্যন আছে কমেণ্ট ছেকশ্যনত আপোনালোকে নিশ্চয় জনাব পাৰে বহুতে ভাল হ'ব কমেণ্ট ছেকশ্যনত জনাব পাৰিলেও কাৰণ তেতিয়াও ভিউৱাৰ্ছখিনিয়ে গম পাব আপোনালোকে কমেণ্ট ছেকশ্যনতে জনাব কোনোবাই যদি ইয়াতকৈ আৰু কিবা এক্সট্ৰা বা এডিশ্যনেল কিবা ইনফৰ্মেশ্যন আছে ঠিক আছে আৰু বাকী আপোনালোকে যদি এক্সামবিলাকৰ কাৰণে প্ৰিপেৰেশ্যন কৰি আছে তেতিয়াহ'লে কিছুমান কোৰ্চেছ এভেইলেবল আছে যেনেকৈ DHS গ্ৰেড 3 নন টেকনিকেলৰ ফুল কোৰ্চ এভেইলেবল আছে 350 এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰিব 9706557851 আৰু মোৰ কোৰ্চবিলাক PDF ফৰ্মেটত এভেইলেবল আছে সেইকাৰণে প্ৰাইচবিলাক অলপ কম আৰু আপোনালোকে PDF ফৰ্মেটত গোটেইখিনি MCQ ফৰ্মেটত পাই যাব আৰু মেথছৰ কাৰণে ষ্টেপ বাই ষ্টেপ এক্সপ্লেনেশ্যন ফৰ্মুলা থাকিব মেথছৰখিনি আপোনালোকে কমন পৰি যায় পৰীক্ষাত যিকোনো এক্সামতে কমন পৰি যায় মোৰ যোনখিনি মেথছৰ কোৰ্চ আছে আৰু এজ পাৰ অফিচিয়েল চিলেবাছ গোটেইখিনি কভাৰ কৰা হৈছে আপোনালোকে ল'ব পাৰিব ঠিক আছে আৰু লগতে কিছুমান এডিশ্যনেল কিছুমান লিংকো দি দিম ভিডিঅ' দি দিম চ' আপোনালোকে চাই ল'ব পাৰিব কিন্তু জেনেৰেলি বেচিকলি MCQ বেছ কোৰ্চ হয় এইবিলাক আৰু লগতে PDF ফৰ্মেটত পাই যাব গুৱাহাটী হাইকোৰ্টৰ জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ এছিষ্টেণ্টৰ ফুল কোৰ্চ এভেইলেবল আছে 375ত এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰিব 9706557851 ADRE 3.0 ফুল কোৰ্চ এভেইলেবল আছে 300ত এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰিব 9706557851 আছাম কম্পিটিটিভ এক্সামছ মানে অসমৰ যিকোনো কম্পিটিটিভ এক্সামছৰ কাৰণে প্ৰিপেয়াৰ কৰিবৰ কাৰণে এটা কোৰ্চ এভেইলেবল আছে 400 ৰুপিছত এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰিব ইয়াতে যিকোনো কম্পিটিটিভ এক্সামৰ টোটেল 20-21খন কুৱেশ্যন পেপাৰ্ছো ইয়াতে ইনক্লুড কৰি দিছোঁ আপোনালোকে চাই ল'ব পাৰিব উইথ এনচাৰ কিজ আৰু লগতে ইয়াতে ADRE আছাম পুলিচ DHS DME গুৱাহাটী হাইকোৰ্ট APSC ডিপাৰ্টমেণ্টেল এক্সামছ আছাম এগ্ৰিকালচাৰ ইউনিভাৰ্চিটি সেইবিলাকো ইয়াতে কভাৰ হৈ যাব APSC ৰিচাৰ্চ এছিষ্টেণ্ট ফাইনেন্সৰ ফুল কোৰ্চ এভেইলেবল আছে 300ত এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰিব বা জুনিয়ৰ ডেভেলপমেণ্ট অফিচাৰৰ কাৰণে ফুল কোৰ্চ এভেইলেবল আছে 300ত দুইটা কোৰ্চ একে এক্সাম পেটাৰ্ণৰ চিলেবাছ একে সেইকাৰণে যিকোনো এটা কিনিলে হ'ল JDOE হওক বা ৰিচাৰ্চ এছিষ্টেণ্টে হওক কোনোবা যদি ইণ্টাৰেষ্টেড আছে এইটো নম্বৰ হোৱাটছএপ কৰিব 9706557851 আৰু কোৰ্চবিলাকত এনে কাৰেণ্ট এফেয়াৰ্ছ আৰু এক্সাম অৰিয়েণ্টেড মেথছ এপ্টিটিউড নিউমেৰিকেলছ ইনক্লুডেড থাকিব কিন্তু কোনোবাই যদি কোৰ্চ নিকিনি পেলাই বেলেগকৈ কিনিব বিচাৰে তেতিয়াহ'লে কাৰেণ্ট এফেয়াৰ্ছো 100 ৰুপিছত পাই যাব এইটো নম্বৰ হোৱাটছএপ কৰিব কাৰেণ্ট এফেয়াৰ্ছ মান্থলি বেচিছত আছে 2024 ফুল ইয়েৰ কাৰণ পৰীক্ষাবিলাকত দেখিছোঁ 2024ৰ পৰা কুৱেশ্যন আহে সেইকাৰণে 2024ৰো জানুৱাৰী টু ডিচেম্বৰ কভাৰ কৰা হৈছে আৰু 2025ৰ আপোনালোকে ছেপ্টেম্বৰ মাহলৈকে পাই যাব অক্টোবৰ মাহটো জাষ্ট ষ্টাৰ্ট হৈছে অক্টোবৰ মাহটো কমপ্লিট হোৱাৰ পিছত নৱেম্বৰত অক্টোবৰ মাহৰ কাৰেণ্ট এফেয়াৰ্ছ পাই যাব আৰু এবাৰ মোৰ পৰা কোৰ্চ ল'লে কাৰেণ্ট এফেয়াৰ্ছবিলাক লাইফ টাইম পাই থাকিব তাৰ কাৰণে কোনো ফাৰ্ডাৰ পে'মেণ্ট কৰিব নালাগে প্ৰত্যেক মাহে আপোনালোকে কাৰেণ্ট এফেয়াৰ্ছখিনি পাই থাকিব আৰু এক্সাম অৰিয়েণ্টেড মেথছ এপ্টিটিউড নিউমেৰিকেলছৰ যদি কোনোবাই বিচাৰিছে ষ্টেপ বাই ষ্টেপ এক্সপ্লেনেশ্যন ফৰ্মুলাৰ সৈতে 100 ৰুপিছত এভেইলেবল আছে এইটো নম্বৰ হোৱাটছএপ কৰিব ইয়াতে আপোনালোকে কমন কুৱেশ্যনছ পাই যাব যিকোনো এক্সাম DHS DME গুৱাহাটী হাইকোৰ্ট APSC ডিপাৰ্টমেণ্টেল এক্সাম ইয়াতে কমন কুৱেশ্যন পাবই পাব ADRE হওক আছাম পুলিচ হওক ইয়াতে পাই যাব বাকী APSC আৰ্বান টেকনিকেল অফিচাৰৰ ফুল কোৰ্চ এভেইলেবল আছে জেনেৰেল ষ্টাডিজ আৰু জেনেৰেল ইংলিছৰ ওপৰত 300 ৰুপিছত এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰিব APSC ফৰেষ্ট ৰেঞ্জাৰ বা ছইল কনজাৰ্ভেশ্যন ৰেঞ্জাৰ ফুল কোৰ্চ এভেইলেবল আছে ইংলিছ আৰু জেনেৰেল নলেজৰ ওপৰত 350ত এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰিব আৰু APSC ইনস্পেক্টৰ অফ লিগেল মেট্ৰলজিৰ ফুল কোৰ্চ এভেইলেবল আছে জেনেৰেল ষ্টাডিজৰ ওপৰত 250ত এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰিব 9706557851 APSC গ্ৰেড 4 ফুল কোৰ্চ এভেইলেবল আছে 250ত এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰিব 9706557851 আছাম এগ্ৰিকালচাৰ ইউনিভাৰ্চিটিৰ ৰিক্ৰুইটমেণ্টৰ এটা ফুল কোৰ্চ এভেইলেবল আছে 300ত এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰিব 9706557851 APSC এছিষ্টেণ্ট ইঞ্জিনিয়াৰ আৰু APSC জুনিয়ৰ ইঞ্জিনিয়াৰ ফুল কোৰ্চ এভেইলেবল আছে এছিষ্টেণ্ট ইঞ্জিনিয়াৰ জেনেৰেল ষ্টাডিজৰ ওপৰত 250ত আৰু জুনিয়ৰ ইঞ্জিনিয়াৰ জেনেৰেল ষ্টাডিজৰ ইংলিছ গ্ৰামাৰৰ ওপৰত 250 ৰুপিছত এভেইলেবল আছে এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰিব 9706557851 আৰু মই ক'লোৱে আপডেটেড কাৰেণ্ট এফেয়াৰ্ছবিলাক মোৰ পৰা কোৰ্চ ল'লে লাইফ টাইম পাই দিব তাৰ কাৰণে কোনো ফাৰ্ডাৰ পে'মেণ্ট কৰিব নালাগে এটা জাষ্ট ৰিমাইণ্ডাৰ মেছেজ দিলে হ'ল প্ৰত্যেক মাহৰ বিগিনিং বা ষ্টাৰ্টিঙতে যে লাষ্ট মান্থ বা প্ৰিভিয়াছ মান্থৰ কাৰেণ্ট এফেয়াৰ্ছ লাগে মই লগে লগে শ্বেয়াৰ কৰি দিম আৰু কোনোবা যদি ইণ্টাৰেষ্টেড কেণ্ডিডেটছ আছে এইটো নম্বৰ হোৱাটছএপ কৰি জনাব পাৰিব আপোনালোকক কোনটো কোৰ্চ লাগে কোৰ্চৰ কণ্টেণ্টছখিনি শ্বেয়াৰ কৰিম লগতে পে'মেণ্টৰ লিংক দিম পে'মেণ্ট কৰাৰ লগে লগে গোটেই কোৰ্চটো নিজৰ হোৱাটছএপত PDF ফৰ্মেটত পাই যাব আৰু ইয়াতে যোনটো হোৱাটছএপ নম্বৰ দিয়া আছে এইটো অনুগ্ৰহ কৰি কল নকৰিব এইটো জাষ্ট হোৱাটছএপ মেছেজৰ কাৰণে এভেইলেবল কলৰ কাৰণে এভেইলেবল নহয় বাকী কোনোবাই যদি আগতে মোৰ পৰা কিবা কোৰ্চ লৈ থৈছিলে এবাৰ জনাই দিব তেতিয়া আগৰ মেটেৰিয়েলছখিনি বাদ দি যোনখিনি নতুন মেটেৰিয়েলছ লাগিব সেইখিনি ল'লে হ'ল তেতিয়া প্ৰাইচটো অলপ কমি যাব বাকী ভিডিঅ' ডেছক্ৰিপশ্যনৰ কমেণ্ট ছেকশ্যন চেক কৰক তাতে কোৰ্চখিনিৰ কথা আৰু পৰা উল্লেখ কৰি দিয়া আছে লগতে মোৰ আৰু এটা চেনেল আছে অসম আইকিউ বুলি সেই চেনেলটোৰ লিংকটো এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনত শ্বেয়াৰ কৰিছোঁ
আপোনালোকে সেইটো চেনেলো ছাবস্ক্ৰাইব কৰিব পাৰিব সো ভৱিষ্যতলৈ এনেকুৱা ধৰণৰ কম্পিটিটিভ এক্সামছবিলাক দিয়াৰ ক্ষেত্ৰত আৰু অলপ এক্সট্ৰা গাইডেঞ্চ পাই যায় বাকী মোৰ ভিডিঅ'ছবোৰ চাই যদি ভাল পায় মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে আপোনালোকৰ যিমানখিনি ফেমিলি ফ্ৰেণ্ডছ ৰিলেটিভছ আৰু চিনাকি এক্সপিৰিয়েঞ্চ আছে তেওঁলোকৰ লগত মোৰ চেনেলটো শ্বেয়াৰ কৰিব লগতে কমেণ্ট ছেকশ্যনত জনাব কিবা যদি কুৱেশ্যন থাকে ডাউট থাকে মই নিশ্চয় আপোনালোকৰ কুৱেশ্যনছ আৰু ডাউটছবিলাকৰ ৰিপ্লাই দিবলৈ চেষ্টা কৰিম বাকী আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰি আপোনালোক সকলোৰে পৰা বিদায় ল'লোঁ কাইলৈ পুনৰ এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ সন্মুখত উপস্থিত হ'ম তেতিয়ালৈকে ভালকৈ প্ৰিপেৰেশ্যন কৰি থাকক সকলোৱে অল দি বেষ্ট থাকিলে বাই এণ্ড টেক কেয়াৰ ফ্ৰেণ্ডছ ভাৰত মাতা কি জয় জয় আই অসম